বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ, গুড মৰ্নিং। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানি লওঁ। হয়, আজি গ্ৰহগতিৰ সময় এনেধৰণৰ বহি আছে। শুক্ৰ মেঘ ৰাশিত, শনি মীন ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত বুধ আৰু ৰবি বৃষ ৰাশিত বহি আছে। আজি মিথুন ৰাশিত লগ্ন আৰু বৃহস্পতি, মংগল নিচস্থ হৈ আছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে। আজি কেতু আৰু চন্দ্ৰ সিংহ ৰাশিত বহি আছে। আজি তিথি শুক্লা সপ্তমী, ব্যাঘাত যোগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মঘা নক্ষত্ৰ, দেৱাৰীগণ। আজি যাত্ৰা নাই, পাপযোগ দোষ আছে। আজিৰ দিনটোত শুভকৰ্ম, দীক্ষা, আৰোগ্য স্থান, ক্ৰয় বিক্ৰয়, ঔষধকৰণ, ঔষধ সেৱন আজি দেখুৱাই আছে। দিনটোত তাল খোৱা নিষেধ। এতিয়া আহক আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে তেৰট কাৰ্ড মতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম। পেণ্টাকুলছ এণ্ড শ্বৰ্ডছ, এৰিছ। আজিৰ দিনটোত মনলৈ কিছু আনন্দৰ বতৰ আহিব পাৰে। উপাৰ্জন আদিত অৱশ্যে বাধা থাকিব। আপুনি যদি আজি ব্যৱসায় বাণিজ্য কৰিছে তেনে শুভফল দেখা নাই, উপাৰ্জনত বাধা। আজি বিদ্যাত কিন্তু সুনাম, বিদ্যালাভত যথেষ্ট সুনাম অৰ্জন কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ তেনে চিন্তা নাই। আজি প্ৰেমত বাধা আছে, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰত এযোৰ পাৰ চৰাই আগবঢ়াওক, এৰি থৈ আহক, ভাল হ'ব। ৰেড কালাৰ লাকি, ব্লেক কালাৰ লাকি। বৃষ ৰাশি, টৰাছ, পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে শত্ৰুৰ দ্বাৰা ক্ষয়ক্ষতি হ'ব পাৰে। ব্যৱসায় বাণিজ্যত ভাল ফল বৃদ্ধি আদি, চাকৰি বাকৰি চেষ্টা কৰি চাব পাৰে। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ আদিত সতৰ্কতা অৱলম্বন কৰক। আজি য়েলো কালাৰ লাকি, হোৱাইট কালাৰ লাকি। এতিয়া আহক পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে মিথুন ৰাশিসকলে জেমিনি, পাৰিবাৰিক সমস্যা, মনত দুখ পাব। আজি ভ্ৰমণ কৰিলে কষ্ট পাব। ভ্ৰমণৰ ক্ষেত্ৰত তেনে শুভফল দেখা নাই, গতিকে ভ্ৰমণ নকৰাই ভাল। নতুন বন্ধু লাভ। আজি কিন্তু পাৰ্মানেণ্ট আৰু নতুন ফ্ৰেণ্ডশ্বিপৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে, ভাল ফলে আহিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ৰূপৰ আঙুঠি পিন্ধক। বেঙুনীয়া বৰণটো শুভ দিব, শুভফল কৰিব, আৰু কমলা বৰণটো কিছু অশুভ। কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আকস্মিক আঘাত প্ৰাপ্তিৰ যুগ, সাৱধান হওক। বিপদৰ পৰা আজি ৰক্ষা পৰিব। বৃহস্পতি গ্ৰহটো কিছু শুভ, গতিকে বিভিন্ন ধৰণৰ বিপদ আপদ আহিলেও আপুনি ছেফ হৈ যাওক। শৰীৰত কিছু সমস্যা থাকিব, সাৱধান হওক। আজি বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, বগলামুখী মাতৃক স্মৰণ কৰক, আপুনি শুভ ফল লভিব। নীলা বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে পৰুৱাক চেনি খোৱালে শনিৰ দশা নাশ হয় নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। ভাল কুৱেশ্যন। কাকক বাৰু কি খোৱালে লাভ হয়? আপুনি যদি চৰাইক খুৱায় তেতিয়া নৱগ্ৰহৰ আশীৰ্বাদ পাব। ঠিক তেনেকুৱা কাউৰীক যদি খুৱায় তেতিয়াও কিন্তু আপুনি শুভ ফল লভিব আৰু নৱগ্ৰহৰ আশীৰ্বাদ লাভ কৰিব পাৰে। লগতে কেতু গ্ৰহ অশুভ থাকিলে কাউৰীক আপুনি সেৱা কৰিব লাগে, তেতিয়া কেতু আপোনাৰ ফেভাৰত আহিব। পৰুৱাক আটা আৰু চেনি খোৱালে ঋণৰ পৰা মুক্তি লাভ। আকৌ যদি শনিৰ দশা থাকে তেতিয়া পৰুৱাক যদি চেনি খুৱায়, গুড় খুৱায়, তেতিয়া শনিৰ অশুভ প্ৰভাৱ নাশ হ'ব। গৰুক ৰুটি যদি খুৱায়, গাই গৰুক ৰুটি খোৱালে আপুনি সকলো দেৱ দেৱীৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰিব। কাউৰীক আপুনি যদি পুৱা আৰু গধূলি, মানে গধূলিত জাষ্ট আগে আগে যদি খুৱায়, পিতৃদোষৰ পৰা মুক্তি পাব। ক'লা কুকুৰক ৰুটি খোৱালে বেয়া নজৰৰ পৰা মুক্তি পায়। শনি, ৰাহু আৰু কেতুৰ দোষ কাটা যায়। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া হওক ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলে আজি শুভ অনুষ্ঠান কৰিব পাৰিব। ঘৰখনত শুভ অনুষ্ঠানত আগবাঢ়িব পাৰিব, কৰিব পাৰিব। নিজৰ কৰ্মব্যস্ততা ঠিকে থাকিব। আজি কেতুৰ সমস্যাত ভুগিব পাৰে। দিনটোত কেতুৰ সমস্যা থাকিলে কিন্তু শত্ৰু বৃদ্ধি হয়, গতিকে শত্ৰুৰ পৰা আজি সাৱধান হওক। আজিৰ দিনটোত কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। মাংগলিক কৰ্ম কৰিব পাৰে, ভাল হ'ব। বগা কালাৰটো শুভ, মাটিয়া বৰণটো শুভ। এতিয়া হওক কন্যা ৰাশি, পেণ্টাকুলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মূল্যৱান বয় বস্তু ক্ৰয় কৰিব পাৰে।
আজি পত্নীৰ চিকিৎসাৰ বাবে অৰ্থ ব্যয়, আজি মানসিক অশান্তি বৃদ্ধি পাব। আজিৰ দিনটোত কেইটামান মাটিমাহ লগতে দক্ষিণা আদি দুখীয়া ডিজেবল পাৰ্চন এজনক দান কৰা, শুভ ফল লভিব। গোলাপীয়া বৰণটো শুভ, সোণালী বৰণটো শুভ। তুলা ৰাশি লিব্ৰা, ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰে সফলতা আহিব। পঢ়া শুনাৰ গুৰুত্ব দিব লাগিব। আজি বিদ্যাৰ্থীসকলে যদিও বাধা পাব, কিন্তু যদি গুৰুত্ব দিয়ে তেতিয়া শুভ ফল লভিব। মাটি বাৰীৰ সমস্যা বৃদ্ধি পাব। পুৰণি যদি মাটি বাৰীৰ সমস্যা থাকে, আজি কিন্তু আৰু বেছি অশুভ ফল দেখুৱাই আছে, গতিকে সাৱধান হোৱা ভাল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি গাই গৰুক ৰুটি খুৱাওক নতুবা ঘাঁহ খুৱাওক, ভাল ফল দিব। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰটো আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি কামৰ চাপ বৃদ্ধি পাব। ওচৰ চুবুৰীয়াৰ লগত বিবাদ আদি মতানৈক্য আদি দেখুৱাই আছে। সন্ধিয়া কালত অলপ সাৱধান হওক। সন্ধিয়া কালত কিন্তু আপুনি আঘাত পাব পাৰে, গতিকে সাৱধানতা ৰখাটো ভাল। আজি তামৰ আঙুঠি পিন্ধক, সোণৰ আঙুঠি পিন্ধক, ভাল ফল দিব। মেৰুণ কালাৰ লাকি, আকাশী বৰণটো আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হ'ল সৰ্বমংগল বা সৰ্ববাস্তুযন্ত্ৰম। মনত ৰাখিব, আপোনাৰ মাটিডোখৰৰ পূব দিশত সংলগ্ন পথ থাকিলে তাক পূবভূমি বুলি কোৱা হয়। এনে ভূমিৰ শুভ অশুভ প্ৰভাৱ পুত্ৰ সন্তানৰ ওপৰত বেছিকৈ পৰে। আৰু পূব উত্তৰ ফালে অধিক মুকলি স্থান থাকিলে স্বাস্থ্য পাতি ভালে থাকে, অৰ্থৰ উন্নতি ঘটে। পূবমুখীয়া মাটিৰ গৰাকী হ'ল ব্ৰহ্মা বা ইন্দ্ৰ আৰু গ্ৰহাধিপতি ৰবি। মূল দ্বাৰ মানে গেইট ইশানত যদি থাকে, তেতিয়া মুকলি কোঠা পূবত থাকিব লাগিব, ড্ৰয়িং ৰুমটো পূবত থাকিব লাগিব। পূজাঘৰটো যদি ইশানত আছে ভাল। ৰান্ধনীঘৰ আগ্নেয় কোণত থাকিব লাগিব। টয়লেট পশ্চিমত থাকিব লাগিব। পানী সদায় ইশান কৰ্ণাৰত থাকিব লাগে। গেৰেজ ব্যাব্য কোণত, বেডৰুম নৰিত কোণত। দক্ষিণ দিশ আৰু পশ্চিম দিশৰ খিৰিকী সৰু, উত্তৰ আৰু পূব দিশৰ খিৰিকী ডাঙৰ আকাৰৰ হ'ব। পূব ভূমিত দুখ থাকিলে বাস্তু দুখ থাকে। ঘৰত গণেশৰ মূৰ্তি আৰু শ্ৰীযন্ত্ৰম ৰাখক। মুখ্য দুৱাৰৰ ওচৰত সূৰ্যযন্ত্ৰম স্থাপন কৰক। মাটিৰ পাত্ৰত আপুনি বাস্তুযন্ত্ৰম যদি ৰাখে তেতিয়া অতি শুভ। আৰু সদায় বাস্তুযন্ত্ৰম শুভ বাস্তুযন্ত্ৰ মংগল যন্ত্ৰ মই দেখুৱাই আছোঁ। শৰণ্যে ত্ৰম্বকে দেৱী নাৰায়ণী নমস্তুতে, এই মন্ত্ৰটো সদায় আপুনি জপ কৰক, তেতিয়া নিশ্চয় শুভ ফল লভিব। হয় দাদা, যিহেতু আজি আপুনি বাস্তুসন্মত এটি বিষয় আগবঢ়ালে, মই ইয়াৰ লগত সংগতি ৰাখি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আজিকালি দেখা যায় গ্লাছৰ কিছুমান কাছ আৰু এখন প্লেটত ৰখা হয় বা ঘৰখনত বহুতৰে ঘৰত দেখা যায় তেনেকুৱা সেই বস্তুবিধ। কোন দিশত ৰাখিলে ভাল বা ঘৰখনৰ বাবে কেনেধৰণৰ মংগলৰ কাৰক হয়? কাছ যদি মুখত কইন লৈ থাকে তেতিয়া গ্লাছৰো হ'ব পাৰে, মেটেলৰো হ'ব পাৰে। এটা প্লেটত ৰাখিব আৰু তাত অকণমান পানী দি ল'ব আৰু ঘৰখনৰ ভিতৰৰ ফালে ফেচ থোৱাকৈ বহিব লাগিব। আপুনি য'ত বহাব কাছৰ মুখত কইন লৈ পেলাই ঘৰখনৰ ভিতৰৰ ফালে ফেচ থাকিব, তেতিয়া পইচা ঘৰলৈ আহিব। যদি তেনেকুৱাকৈ ৰাখে যে ঘৰখনৰ বাহিৰৰ ফালে তাৰ ফেচটো থাকে, তেতিয়া কিন্তু পইচা ওলাই যাব। সেই ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগে। হয়, ধন্যবাদ। আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি চেটেৰিয়াছ। ঘৰুৱা পৰিৱেশ বেয়া নহয়। নতুন কোনো কামৰ সন্ধান পাব। ভ্ৰমণৰ পৰা লাভৱান হ'ব। আজি অৰেঞ্জ কালাৰ লাকি, বেঙুনীয়া বৰণটো আনলাকি। এতিয়া হওক পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আজি মকৰ ৰাশিসকলে, কেপ্ৰিকৰ্ণ যিসকলৰ আৰ্থিকত আশা কৰা মতে ফল নাপায়। টকা পইচা হাতলৈ তেনে নাহে। আজি দায়িত্বপূৰ্ণ কাম কাজত মন দিয়া ভাল হ'ব। প্ৰেমত বিবাদ হোৱা দেখা যায়। আজি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো অশুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শংখৰ আঙুঠি পিন্ধক, ভাল হ'ব। ৰূপালী বৰণ, বগা বৰণ আদি শুভ, নীলা বৰণটো অশুভ। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড পেণ্টাকুলছ। আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজত আগবাঢ়িব পাৰিব, ভাল বেয়াৰ মাজেৰে চলিব লাগিব। শৰীৰত মধ্যম ফল, সিমান ভালো নহয় সিমান বেয়া নহয়। শৰীৰৰ ক্ষেত্ৰত আজি ভাবি চিন্তি সিদ্ধান্ত লওক, নতুবা কিন্তু কিছুমান ক্ষেত্ৰত অশুভ ফল দেখুৱাই আছে। সাৱধানতা অৱলম্বন কৰা ভাল। আজি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক। ব্লেক কালাৰ লাকি কালাৰ, গোলাপীয়া বৰণটো আনলাকি। মীন ৰাশি, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আৰ্থিকৰ ক্ষেত্ৰত খৰচা পাতিৰ মুখামুখি হ'ব পাৰে। ঘৰুৱাত অশান্তি থাকিব। নতুন উৎসাহ উদ্দীপনা বৃদ্ধি অৱশ্যে। শৰীৰ সুস্থ থাকিব।
আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া আপুনি ওলাই যাব লগত কেইটামান বেলপাত আৰু তুলসী পাত ৰাখক, ভাল হ'ব। সোণালী বৰণটো শুব, সেউজীয়া বৰণটো শুব, আজি ৰেড কালাৰটো হ'ব। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপোনালোকেও যদি জ্যোতিষশাস্ত্ৰসন্মত কিছু সমিধান বিচাৰিছে তেতিয়াহ'লে কিৰয়ং ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত চাই তেতিয়া মোক লাইভ প্ৰগ্ৰামত পাব। আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে আৰু ফেচবুকত চাৰ্চ কৰিব পাৰে, কিৰয়াং ৰত্নকুবৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।